লকডাউন সহযোগ কৰিছে মুথুত ফাইনেন্স গোল্ড লোন ইজ গুড आरु एक्सपर्ट डिशवॉश बार जले मसालों और हल्दी का दाग का स्पेशलिस्ट प्रो ईज को एक्सेल की सुरक्षा रेगुलर के प्राइस में। লৰাটো ইমান দিনৰ পিছত ঘৰলৈ আহিছে অথচ ও বৌ ভাত হল নে হল বাবুৰ বোলে ভোক লাগিছে মই বাঢ়ি দিওঁ তুমি দি থৈ আহা গৈ যোৱা কেনেকৈ দিয়া হেৰি নহয় কোৱা সিহঁতক ইয়াতে ভাতকেইটা খাবলৈ দিওঁ নেকি ইয়াত একো নহয় দিয়ক দূৰে দূৰে বহিব একো চোৱা চিতা নকৰিলে হ'ল অ বৌ আপুনি ভাতকেইটা বাহক মই সিহঁতক মাতি দিওঁগে হিৰাকো আজি কি হ'ল ওহো বুজিছো দেখিলা মোৰ বুদ্ধিয়ে কেনেকৈ কাম দিলে পেহী ক'ত কেনেকৈ ফচি গ'ল একো গমেই নাপালে আচলতে পেহীয়ে যিমানেই উস্তাদি নামাৰক পেহী এজনী মস্ত বেল ৰবা একো নোহোৱাকৈ কি কথা ক'বলৈ আহিছা আৰে হ'ব লাগিটো আছে চব দেখোন হৈয়ে গ'ল কি সব হৈ গ'ল ৰুমৰ পৰা বাহিৰলৈকে ওলাই যাব পৰা নাই আৰে পাৰিমতো এই দুৱাৰ খোল খালে যেতিয়া আৰু দুৱাৰ বন্ধ নহয় আজি ভাত ক'ত খাম দেখিবা নহয় ক'ত খাবা বাবু বৌয়ে ভাত বাঢ়িলে তেনেহ'লে লৈ আহা আকৌ ইয়াত খাব নালাগে দে ডাইনিঙতে খাবিয়া ডাইনিঙত অঁ দুইটা অকণমান দূৰে দূৰে থাকিবি একো নহয় নহয় অ' মেঘা বাবু আহ কৈছিলো নে ব'লা এতিয়া আহা অ' বৌ মই সিহঁতক মাতি থৈ আহিছো দিয়া ৰচোন ৰ নুচুবি এইবোৰ হা মই খাবলৈ তহঁতক তাত ৰেডি কৰি দিছো তাত অঁ ভিতৰত খাবলৈ দিবলৈ বেয়া লাগে কাৰণে ইয়াতে দিছো মানুহে যদি কেনেবাকে গম পায় কম ডাঙৰ কথা হ'বনে তোমালোকে নকলে কেনেকৈ গম পাব আৰু আমিতো যিখিনি মেইনটেইন কৰিব লাগে কৰি আছো দেখোন একো প্ৰব্লেম নহয় তোমালোকে একো টেনশ্যন নল'বা মুঠতে য'তে দিয়া ত'তে খাম দিয়া সোনকালে যা, তাতে বহো, তুমিও যা। আহা সিমান ভোকত মেইনটেইন কৰিবলৈ নাই দেই একো দিয়া যি আছে লৈ আহা দিয়া ৰচোন নুচুবি আৰে মই দিম নহয় হাত অতৰা বা মই দি আছো তো ৰচোন দিয়া দিয়া এতিয়া খা ৰক্ষা পোৱা নাই মোৰ কিন্তু বৰ ভোক লাগিছে দেই মই খাওঁ মেঘা খোৱা অ' বৌ খাওক আকৌ কি চিন্তা কৰি আছেনো তুমি ইয়াত শুলা যে আৰু ক'ত হ'ম তোমাক ইয়াত দেখিলে পেহীয়ে খাব কি কথা কৈছা ড্ৰয়িং ৰুমত গৈ একেলগে বহি ভাত খালো তাৰ পাছত আৰু কিবা লাগিছেনে তাৰমানে তুমি আজিৰ পৰা মোৰ লগত থাকিবা অঁ পেহী পতিল যেতিয়া আমাক আৰু কোনেও ৰখাব নোৱাৰে চাওঁ আহা কি হৈছে মামনি কিন্তু বৰ চৰচৰাইছে অ' হয় নেকি ৰ'বা মই গৰম পানী অকণ কৰি দিওঁ খাই দিলে ভাল পাবা নালাগে বৌ গৰম পানী খালে ভাল নহ'ব
পাইছে বৌ আচলটো মানে সিহঁতৰ লগত যে একেলগে ভাত খাইছিলো মোক মানে কৰোণাই পাইছে কৰোণা বাবু অ বাবু শুনচোন অ বাবু মা বৰ ডাঙৰ কথা এটা হ'ল নহয় কি হৈছে পেহীৰৰ ডিঙিটো বোলে চাইছে গাটো বোলে জ্বৰ লাগিছে আৰু কৈছে কি কৈছে কৰোণা হৈছে নেকি কি সিদিনা যে তহঁতৰ লগত একেলগে ভাত খাইছিলে সেইকাৰণে কৰোণা হৈ গ'ল মোৰ এতিয়া কি হ'ল মই এতিয়া ঘৰৰ মানুহ কাকো দেখা নাপাওঁ মই সেইবোৰ একো নেজানো ডিঙিটো চেৰচেৰোৱা বুলি কৈ গাটো বেয়া লগা বুলি কৈছে আহ যদি আহ সোনকালে Oh God. হেৰা মোক যে এতিয়া কোনেও দেখা নাপাব কি হৈছে পেহী নাজানো ওলাচোন চাই লওঁ কি হৈছে কি হৈছে মোৰ কৰোণা হ'লেও মই এতিয়া কি হৈছে? কৰিম পেহীয়ে কি অদ্ভুত কথাবোৰ কৈ আছে বাৰু আমাৰ লগত ভাত খোৱাৰ লগে লগে কৰোণা হ'ব এইটো কিবা মানি ল'ব পৰা কথা নেকি পেহীৰ মনৰ এই ভুল ধাৰণাটো কেনেকৈ আঁতৰাম এতিয়া কেনেবাকৈ যদি চিঞৰ বাখৰ কৰি দিয়ে তেতিয়াতো সকলো শেষেই হৈ যাব তাৰ আগতে কিবা এটা কৰিব লাগিব পেহীৰ কি সঁচাকৈ কৰোণা হোৱা বুলি ভাবি আছে নাই হোৱা একো হোৱা নাই এইবোৰ চব মনৰ ভাৱ যদি সঁচাকৈ একো হোৱা নাই ঠিকে আছে মই কৈছোঁ নহয় একো নাই হোৱা বুলি কেনেবাকৈ যদি চিঞৰ বাখৰ কৰি দিয়ে তেতিয়াতো সকলো শেষেই হৈ যাব তাৰ আগতে কিবা এটা কৰিব লাগিব নাহিব কোনো মোৰ ওচৰলৈ নাহিব মোৰ এতিয়া কি হ'ব চাওঁ এফালে আছোঁ পেহীৰ কি সঁচাকৈ কৰোণা হোৱা বুলি ভাবি আছে নাই হোৱা একো হোৱা নাই এইবোৰ চব মনৰ ভাৱ যদি সঁচাকৈ একো হোৱা নাই ঠিকে আছে মই কৈছোঁ নহয় একো নাই হোৱা বুলি কিবা কাৰণত ডিঙিটো চেৰচেৰাইছে চাগে লং এটা খাই দিলে ঠিক হৈ যাব লং আছে নাই আছে চাওঁ যোৱা লৈ আহা হেৰা কি হ'ব এতিয়া একো নহয় চিন্তা কৰিব নালাগে মই ৰুমলৈ যাওঁ কি হ'ল ইমান ইচ্ছাত বিচাত কৰি আছা যে পেহীৰ কথাই ভাবি আছো কি হ'ব এতিয়া মামনি শুনাচোন কি শুনিব লাগে আপোনালোকৰ কাৰণেতো মোৰ এইটো অৱস্থা হৈছে দাদাৰ ঘৰখন বুলি আহিলো এতিয়া মোৰে কৰোণা হ'ব তোমাৰ একো হোৱা নাই অ মামনি কি একো হোৱা নাই ইমান ভাল মানুহজনী ক'ৰ পৰা ইমান তৎক্ষণাত চৰচৰণিটো আহিল তুমি এই লংটো খাই দিয়াচোন ডিঙিৰ চৰচৰণিটো ভাল পাবা লোৱা লং কি হ'ব একো নহয় কিন্তু পেহীয়ে যে পেহীৰ কি কৰোণা হৈছে বুলি তুমিও ধৰি লৈছা নেকি তাকে পেহীৰ যদি কৰোণা হৈছে তেনেহ'লে কাৰ পৰা আহিব নিশ্চয় আমাৰ পৰা হয়নে নহয় আমাৰ গাত জানো তেনেকুৱা কিবা চিমটমছ দেখাইছে নাই আমাৰ এই যদি একো হোৱা নাই তেনেহ'লে পেহীৰ কৰোণা কেনেকৈ হ'ব মইতো সেইটো বুজি পাইছো কিন্তু পেহীয়ে যে বুজি পোৱা নাই ডিঙিৰ চৰচৰণি নাইকিয়া হ'লেই চব ঠিক হৈ যাব কিন্তু এটা ডিঙিৰ চৰচৰণিটো কেনেকৈ নাইকিয়া কৰিব পৰা যাব মই ঔষধ দিছোঁ নহয় কি ঔষধ লং এটা খাই দিলেই ডিঙিৰ চৰচৰণি নাইকিয়া হৈ যাব মায়ে চাগে অলৰেডি দিলেই লং খালে জানো নাইকিয়া হ'ব বৌ চৰচৰণিটো অকণমান কমিছে বুজিছে এতিয়া যে মোৰ জ্বৰটোও কমিছে বুজিছে মই যে বৰ ভয় খাইছিলোঁ বুজিছে মই কৈছিলো নহয় তোমাৰ একো হোৱা নাই বুলি ঘপককৈ ডিঙিটো চৰচৰালে আকৌ মই ভয় নকৰিম নেকি কেতিয়াবা মানুহৰ তেনেকুৱা হয়েই সেই বুলি আৰু বৌ
আপুনি বাৰু ডক্টৰক খবৰ কৰিছিল নেকি নাই ৰক্ষা যদি ডক্টৰলৈ ফোন কৰা হয় মোৰ যে 12 বাজিল হয় সেইকাৰণে মানুহে অলপ কথাতে উত্ৰাৱল হ'ব নাপায় নকৈনো কি কৰিম যদি হোৱা হ'লে যিহে পৰিস্থিতি হৈ আছে হে প্ৰভু আহি থকা দিনকেইটা যাতে ভালে কুশলে নিয়া আৰু পাপু আৰু মেঘা সিহঁত দুয়োটাতো ঠিকেই আছে তথাপি কোৱাৰেণ্টাইনত থকাটো ভাল গতিকে থাকক দিয়া কিন্তু কি উফ ভাল বিপদৰ পৰা ৰক্ষা পৰিলো দেই মই কাষত থাকিলে কোনো বিপদতেই নপৰা তুমি এই হ'ব ৰ'বা কিমান বিপদৰ ৰক্ষা কৰা দেখিম নহয় কি মিন কৰিবা ক'লা হোৱা কথাটো কি হ'ব এতিয়া ৰাতি অকলে হ'বলৈ মোৰ ভয় লাগে আজিও তোমাৰ অকলে হ'ব লাগিব মোৰ কাৰণে অকলে হোৱাটো এটা ডাঙৰ বিপদ মই কৈছো নহয় তোমাক কোনো বিপদত পৰিবলৈ নিদিওঁ মানে আজি তোমাক অকলে হোৱাৰ পৰা মই ৰক্ষা কৰিম চিয়ৰ নে চিয়ৰ হেৰি নহয় মামনি চাবলৈ গ'লে চবটো ঠিকেই আছে কি ঠিকে আছে এই ইহঁতৰ কথা কৈছোঁ পাপু আৰু মেঘা সিহঁত দুয়োটাতো ঠিকেই আছে তথাপি কোৱাৰেণ্টাইনত থকাটো ভাল গতিকে থাকক দিয়া কিন্তু কি মেঘাই অকলে শুবলৈ ভয় কৰে তাই বাবুৰ ৰুমতে থাকক দিয়া আমিতো সিহঁতৰ পৰা আঁতৰিয়ে আছো লাগিলে দুয়োটা দুখন বিচনাতে শুৱক নে তুমি কি কোৱা মই সকলো ব্যৱস্থা কৰি থৈছো তাই বাবুৰ লগতে শুব পাৰিব সঁচাকে কৈছা তুমি হা কি মানে এইবোৰ কৰোণাৰ কৃপা আৰু তুমি ফূৰ্তিতে ক'ব নোৱাৰা হৈ গৈছা মই কিন্তু এনজয় কৰিছো দেই মোৰ কিন্তু দুখ লাগিছে চাওঁ বহাচোন মা চোৱা মেঘা তুমি যিটো কথা দুখ কৰি আছা নহয় অকণমান যদি ভাবি চোৱা তুমিও মোৰ দৰে এনজয় কৰিব পাৰিবা কি কথা কৈছা তুমি একেখন বিচনাতে দুটা বেলেগ বেলেগকৈ শুব লাগিব তাত মই কেনেকৈ সুখ বিচাৰি পাম জীৱনটো নিৰাপদে ৰাখিবলৈ ইয়াতকৈ বহুত কিবা কিবি কৰিব লগা হ'ব পাৰে এবাৰ ভাবি চোৱাচোন আমি কিয় এনেকৈ থাকিব লগা হৈছে কিয় আমাক মানুহৰ পৰা আঁতৰি থাকিবলৈ কোৱা হৈছে আমাৰ লগতে গোটেই সমাজখনো যাতে নিৰাপদে থাকিব পাৰে তাৰ কাৰণ নহয় জানো আজি মোৰ নিজকে কিবা লাকি যেন লাগিছে কিয় জানা কিয় এতিয়ালৈকে সমাজৰ বাবে কিবা এটা কৰিব পৰা যেন বোধ হোৱা নাছিল কিন্তু এই কৰোণাই মোক সমাজৰ বাবে কিবা এটা কৰিব পৰাৰ সুযোগ এটা দিছে সেয়া হ'ল নিজেই বাচি থকাৰ লগতে সমাজখনকো বচাই ৰখা এনেকুৱা সুবিধা কেইজনে পাইছে যিয়ে পাইছে তেওঁলোক সকলো লাকি আৰু সেই কাৰণেই মই গোটেই কথাবোৰ দুখ বুলি নাভাবি এনজয় কৰিবলৈ চেষ্টা কৰিছোঁ মাথো এটা কথা মনত পুহি ৰাখিছোঁ কি আকৌ নতুন প্ৰভাত হ'ব কাল ৰাত্ৰিও নাথাকিব নিউ নিউ কিনো ৰাতিখন গান গাই শুনাই আছা যোৱা হৈ থাকাগৈ লকডাউন সহযোগ কৰিলে মুথুত ফাইনেন্স গোল্ড লোন ইজ গুড आरु एक्सपर्ट डिशवॉश बार जले मसालों और हल्दी का दाग का स्पेशलिस्ट प्रो इज को एक्सेल की सुरक्षा रेगुलर के प्राइस में